আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই আজি আপোনালোকৰ ওচৰত সৰু কথা এটা লৈ আহিলোঁ। সেইটো হৈ গ'ল গৰ্ভৱতী থকা অৱস্থাত কেনেকৈ থাকিম, গৰ্ভত মানে সন্তান থকা অৱস্থাত কি ধৰণে থাকিলে আল্লাহৰ ৰহমত হ'ব। বাছ এইটোৱে কাম কৰিব, কোনো ভালকৈ আল্লাহৰ 5 ওয়াক্ত নামাজখিনি পঢ়িব, আল্লাহৰ ওপৰত তাৱাক্কুল কৰি থাকিব আৰু আল্লাহক এনি টাইম কৰি থাকিব, আল্লাহ যিয়ে সন্তান দিব মই তাতে শুক্ৰিয়া এই বুলি কৈ পেলাই চবৰে লগত ভাল আদৰেৰে কথা পাতিব, ভালকৈ থাকিব। আপুনি যিমান ভালকৈ ভাল ইবাদত কৰিব আল্লাহৰে বাছ বাচ্চাৰ ওপৰত সেইটোৱে প্ৰভাৱ পৰিব। আপুনি যদি কাৰোবাক টানকৈ কথা কয়, বেয়াকৈ কথা কয়, সেইটোৱে প্ৰভাৱ পৰিব। আপুনি যদি খঙত থাকে, খঙত প্ৰভাৱ পৰিব। আপুনি যিমান ঠাণ্ডা হৈ থাকিব, মৰমেৰে চবকে আদৰেৰে ল'ব, আৰাম মানে আঁকোৱালি ল'ব পাৰিব, মৰম হৈৰে কথা পাতিব পাৰিব, সেই তেনেকুৱাই আপোনাৰ বাচ্চাৰ ওপৰত আমল হ'ব। কাৰণ 5 মাহৰ পাছৰ পৰাই বাচ্চাই চব বস্তু শুনিব পাৰে আৰু মাকৰ সকলো বস্তু গোন্ধ ল'ব পাৰে, সকলো ধৰণৰ বুজি পায়, অনুভৱ কৰে। মাকে দুখ কৰিছে, সুখ কৰিছে, বেয়া পাইছে, ভাল পাইছে, মা খঙত আছে, যি আপোনাৰ লগত হৈ থাকে তেনেকুৱাই তেখেতৰ ওপৰত প্ৰভাৱ পৰে। তো সেইকাৰণে নেক অলাদ পাবৰ কাৰণে আপুনি ছেক্ৰিফাইচটো কৰিবই লাগিব। কিছু কথাত যদি খং উঠিছে তো খং আঁতৰাই দিব, মৰমেৰে চবৰে লগত মাতি থাকিব আৰু ইবাদতৰ কামখিনি যিমান পাৰে যেনেকৈ পাৰে কৰি থাকিব আৰু আল্লাহৰ ওপৰত তাৱাক্কুল কৰি থাকিব। আৰু ইয়া নুৰু এনি টাইম পঢ়ি থাকিব আৰু ইয়া মুক্তাদিৰো এই দুৱাটো পঢ়ি থাকিব। পঢ়ি থাকিলে ইনশাআল্লাহ আপোনাৰ বাচ্চা নেকগাৰ, নেকবখত, ইমানদাৰ, ধুনীয়া হ'ব। আৰু মই মোৰ নিজৰ বাচ্চা ল'ৰাটোৰ সময়তো আৰু ছোৱালীজনীৰ সময়তো মই এই দুৱাই পঢ়িছিলোঁ আৰু আপোনালোকৰ দুৱাৰ জৰিয়তে মোৰ বাচ্চা দুইটাই শক্তিবানো হয় আৰু দেখাতো ধুনীয়া, আলহামদুলিল্লাহ, লাখ লাখ শুক্ৰিয়া। আৰু এনেকুৱা কোনো ধৰণৰ প্ৰব্লেম নাই হোৱা যে মই তাৰ কাৰণে আফচোচ কৰিবলগীয়া যে মোৰ বাচ্চা এনেকুৱা বা কিবা। আল্লাহে যি দিছে মোক আলহামদুলিল্লাহ, লাখ লাখ শুক্ৰিয়া। আৰু আপোনালোকেও এই দুৱা পঢ়ি থাকিব আৰু এই দুৱাটোৰ যিমান পঢ়িব আল্লাহে আপোনালোকৰ বাচ্চাক নেকগাৰ, নেকবখত বনাব। কাৰণ এয়া আমাৰ আখৰি পুঞ্জি আৰু ইয়াক আমি যিমান ধুনীয়াকৈ জন্ম দিম বা হৈ থকা অৱস্থাত, পেইণ্টিং এটা কৰি থকা অৱস্থাত আমি কিমান মন দি কৰোঁ যাতে আমাৰ ভুল হৈ নাযায়, বাৰে বাৰে ৰাবাৰ লগাবলৈ নহয়, এপাকতে যদি আঁকি দিব পাৰোঁ কিমান ধুনীয়া হয়। ৰাবাৰ লগালে এইটো বেয়া লাগে। তো ঠিক তেনেকৈ যদি বাচ্চাটো হৈ থকা অৱস্থাত, গৰ্ভত ফ্ৰিজটাই সৃষ্টি কৰি থকা অৱস্থাত আপুনি যদি ধুনীয়াকৈ আল্লাহৰ নাম লৈ থাকে, আল্লাহে আপোনাৰ বাচ্চা নেকগাৰ, নেকবখত, ইমানদাৰ বনাব আৰু আমাৰ কাৰণে সেয়ে জমাপুঞ্জী। বাছ দোৱা কৰিব মোৰ কাৰণেও, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, মোৰ দোৱাত মনত ৰাখিব। আসসালামু আলাইকুম ৰহমতুল্লাহি।